নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে পুনৰ এবাৰ আমাৰ এই চেনেলটোৰ খুবেই এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, ইংৰাজী মে' মাহৰ 16 তাৰিখ আৰু শনিবাৰৰ পৰা জেঠ মাহ আৰম্ভ হ'ব। 2026 বৰ্ষৰ জেঠ মাহ মল মাহ পৰাৰ বাবে আপুনি এই মাহত কিছুমান বস্তু খোৱাটো একেবাৰে উচিত নহয়। লগতে মল মাহত আপুনি কিছুমান কৰ্ম কৰাটো একেবাৰে উচিত নহয়। কেৱল ইমানেই নহয়, এই মল মাহত আপুনি কেতিয়াও আনক এনে বস্তু দিয়াটো উচিত নহয়। আমি এই ভিডিঅ'টোত আপোনালোকৰ লগত এই সকলোবিলাক সুন্দৰভাৱে শ্বেয়াৰ কৰিম। জেঠ মাহটো মল মাহ পৰাৰ বাবে এই মাহত আপুনি কি কাম কৰিব নালাগিব, কি বস্তু আনক দিব নালাগিব আৰু কোনসমূহ বস্তু এই মাহত খোৱাটো খুবেই অশুভ, যাৰ ফলত আপোনাৰ জীৱনলৈ, আপোনাৰ ঘৰখনলৈ বিভিন্ন সমস্যা আহিব, আপোনাৰ শৰীৰত ক্ষতি হ'ব। আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি সুন্দৰভাৱে সকলোবিলাক শ্বেয়াৰ কৰিম, গতিকে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। এই মল মাহত আপুনি আজিৰ ভিডিঅ'টো যদি সম্পূৰ্ণকৈ চায় তেতিয়াহ'লে আপুনি সুফল অৱশ্যে লাভ কৰিব। আমি আজিৰ ভিডিঅ'টো যিখিনি শ্বেয়াৰ কৰিব খুজিছোঁ, এইখিনি সকলো শাস্ত্ৰ সম্বন্ধীয়ভাৱে আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবঢ়াৰ পূৰ্বে কমেণ্টত আপোনাৰ আৰাধ্য দেৱতাৰ নাম অৱশ্যে লিখিব। লগতে ভিডিঅ'টোত অৱশ্যে এটা লাইক কৰিব। প্ৰিয় দৰ্শক, মল মাহত কিছুমান মানুহে বহুতো নজনাকৈ জানি বুজিও কিছুমানে বহুতো কাম কৰি দিয়ে, যাৰ ফলত তেওঁলোকে সেই কামৰ সুফল পাব নোৱাৰে, বৰঞ্চ তেওঁলোকে বিপৰীত ফলে লাভ কৰিবলৈ সক্ষম হয়। আৰু বহু লোক এনেকুৱা আছে, মল মাহত যিকোনো বস্তু পালেই খাই দিয়ে, যাৰ ফলত তেওঁলোকে গম নোপোৱাকৈ নজনাকৈ তেওঁলোকৰ শৰীৰত বিভিন্ন ক্ষতি হ'বলৈ আৰম্ভ কৰে, সমস্যাৰ সৃষ্টি হ'বলৈ আৰম্ভ কৰে। বহু লোকে উপলব্ধি নকৰে যে এই সমস্যাসমূহ কিহৰ বাবে হৈছে। গতিকে আমি আজিৰ ভিডিঅ'টো যিখিনি আপোনাক বস্তুৰ বিষয়ে শ্বেয়াৰ কৰিম আৰু কামৰ বিষয়ে শ্বেয়াৰ কৰিম, সেইসমূহ কাম আপুনি নকৰাকৈ এই জেঠ মাহটো পাৰ কৰক আৰু এনে বস্তু নোখোৱাকৈ আপুনি এই মাহটো পাৰ কৰক। আপুনি সুফল নিশ্চিতভাৱে পাব পাৰিব। প্ৰিয় দৰ্শক, কেৱল ইমানেই নহয়, আমাৰ হিন্দু শাস্ত্ৰৰ অনুযায়ী আৰু লোকবিশ্বাস অনুসৰি এই জেঠ মাহত আপুনি কিছুমান বস্তু আনক কেতিয়াও দিয়াটো উচিত নহয়। প্ৰিয় দৰ্শক, অসমীয়া পঞ্জিকাৰ অনুসৰি জেঠ মাহ হৈছে বহাগ মাহৰ পাছৰ মাহ আৰু কেতিয়াবা দুটা অমাৱস্যা পৰিলে সেই মাহক মল মাহ বুলি কোৱা হয়। যেতিয়া কোনো এটা মাহত একেটা মাহতে দুটা অমাৱস্যা তিথি পৰিব, সেই মাহটো মল মাহ বুলি কোৱা হয়। আৰু এই মল মাহতেই কিছুমান কৰ্মৰ প্ৰতি লক্ষ্য ৰখাটো খুবেই জৰুৰী সকলোৱে। প্ৰিয় দৰ্শক, মল মাহ বা পুৰুষোত্তম মাহ হৈছে হিন্দু আৰু জ্যোতিষ শাস্ত্ৰ আৰু পঞ্জিকাৰ অনুসৰি এক অতি বিশেষ মাহ। প্ৰিয় দৰ্শক, এই মল মাহৰ বিষয়ে পৌৰাণিক কাহিনীও উল্লেখ আছে শাস্ত্ৰত। তেন্তে প্ৰিয় দৰ্শক, আমি বেছি ভিডিঅ'টো দীঘলীয়া নকৰাকৈ আমি ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ সোমাই যাওঁ আহক। প্ৰিয় দৰ্শক, 2026 বৰ্ষৰ জেঠ মাহ আৰম্ভ হ'ব শনিবাৰৰ পৰা আৰু মে' মাহৰ 16 তাৰিখ পৰিছে এই দিনটোত আৰু একেটা দিনতে আছে শনি জয়ন্তী তিথি। এই দিনটোৰ পৰাই জেঠ মাহ আৰম্ভ হ'ব। গতিকে প্ৰিয় দৰ্শক, এই মল মাহত আপুনি কি কৰ্ম কৰাটো উচিত নহয়, আমি সৰ্বপ্ৰথমে তাৰ বিষয়ে জানি লওঁ আহক। প্ৰিয় দৰ্শক, জেঠ মাহটো মূল মাহ পৰাৰ বাবে এই মাহত আপুনি কোনো ধৰণৰ ব্যৱসায় আপুনি আৰম্ভ নকৰিব নতুনকৈ। লগতে নতুন গৃহ আপুনি এই মাহত প্ৰৱেশ কৰাটো উচিত নহয়। আৰু আপুনি এই মাহত যিকোনো শুভ কাৰ্য, মাংগলিক কাৰ্য কৰাটো একেবাৰে অনুচিত। এই মাহত এনে মাংগলিক কাৰ্য কৰাটো শাস্ত্ৰত নিষিদ্ধ কৰা হৈছে।
যাৰ দ্বাৰা আপুনি এই মাহত যি মাংগলিক কাৰ্য কৰিব, শুভ কাৰ্য কৰিব, আপুনি যান বাহন ক্ৰয় কৰিব, তাত আপোনাৰ সমস্যা সৃষ্টি হ'ব পাৰে, অমংগল হ'ব পাৰে বুলি বিশ্বাস কৰা হৈছে। গতিকে এনে কাৰ্য কৰাটো উচিত নহয়। এই মাহত আপুনি বিশেষকৈ দান কৰাটো খুবেই শুভ, মন্ত্ৰ জপ কৰাটো অতি ফলদায়ক। আপুনি এই মাহত ভগৱানক সেৱা কৰাটো অতি ফলদায়ক বুলি গণ্য কৰা হৈছে। এই জেঠ মাহ মল মাহ পৰাৰ বাবে আপুনি এই মাহত সাৱধানতা অৱলম্বন কৰি ধৈৰ্যৰে আপুনি ভালকৈ কামত মন দিয়ক। আপুনি এই মাহত তেতিয়া সুফল পাব পাৰিব। আপুনি এই জেঠ মাহটো সংযম আৰু পুণ্যৰ মাহ হিচাপে আপুনি গ্ৰহণ কৰি কাম আপুনি আৰম্ভ কৰক। এই মল মাহত আপুনি ভগৱান বিষ্ণু, শ্ৰীকৃষ্ণ আৰু ৰামৰ মন্ত্ৰ, গীতা, আপুনি ভাগৱত পাঠ আপুনি কৰিব পাৰিব। সেয়া শুভ বুলি গণ্য কৰা হৈছে। প্ৰিয় দৰ্শক, জেঠ মাহটো মল মাহ পৰাৰ বাবে আপুনি এই জেঠ মাহত নতুন কাপোৰ, জোতা আৰু সোণ ৰূপৰ গহনা, অলংকাৰ, গাড়ী বাহন ক্ৰয় কৰাৰ পৰা আপুনি বিৰত থকাটো খুবেই মংগল আপোনাৰ বাবে। কেৱল ইমানেই নহয় প্ৰিয় দৰ্শক, এই মল মাহত আপোনাৰ মনত অশুভ চিন্তা কোনো কাৰণতে আহিবলৈ নিদিব। মনত হিংসা বা অশুভ চিন্তা আহিলে আপোনাৰ গোটেই বছৰ জুৰি আপুনি অশুভ ফল লাভ কৰিব। এই মাহত ব্যৱসায় কৰাসকলে ডাঙৰ বিনিয়োগত আপুনি নতুন চুক্তি নকৰাটোৱেই ভাল বুলি কোৱা হৈছে। যিকোনো নতুন কাম আৰম্ভণি নকৰাটোৱেই এই মাহত মংগল বুলি কোৱা হৈছে। প্ৰিয় দৰ্শক, এই মল মাহত আপুনি উপবাস ৰাখি যদি ভগৱান বিষ্ণুক পূজা কৰে, প্ৰাৰ্থনা কৰে, আপুনি মন্ত্ৰ জপ কৰে, তেতিয়াহ'লে আপুনি হাজাৰ লাখৰ গুণতকৈ অধিক ফল আপুনি লাভ কৰিব পাৰিব বুলি কোৱা হৈছে শাস্ত্ৰত। প্ৰিয় দৰ্শক, 33 সংখ্যাৰ শাস্ত্ৰত বিশেষ গুৰুত্ব আছে। আপুনি এই মল মাহ তথা জেঠ মাহত আপুনি 33 সংখ্যাৰ আপুনি ফল মূল দান কৰিব পাৰে। যদি আপুনি ফল মূল দান কৰিব বিচাৰিছে, 33টা আপুনি দান কৰিবলৈ চেষ্টা কৰিব। ইয়াক শুভ বুলি শাস্ত্ৰত মনা হৈছে। প্ৰিয় দৰ্শক, জ্যোতিষশাস্ত্ৰৰ অনুসৰি মল মাহত শুভ কাৰ্যৰ বাবে অনুকূল নহয় বুলি কোৱা হৈছে, কিন্তু আধ্যাত্মিক উন্নতি আৰু দান ভক্তিৰ বাবে অতি শক্তিশালী মাহ বুলি গণ্য কৰা হৈছে শাস্ত্ৰত। এই মল মাহক ভগৱান বিষ্ণুৰ নিজৰ মাহ বুলি গণ্য কৰা হয়। প্ৰিয় দৰ্শক, এই জেঠ মাহ মল মাহ পৰাৰ বাবে আপুনি এই মাহত কোনো ধৰণৰ ধাৰ ঋণৰ লেনদেন নকৰাটো ভাল। আপুনি এই মাহত টকা পইচা আনক কেতিয়াও ভুলতো নিদিব। ইয়াৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব, নহ'লে আপুনি আপোনাৰ ঘৰখনলৈ, আপোনাৰ জীৱনলৈ নিজে দৰিদ্ৰতাক নিমন্ত্ৰণ কৰাৰ দৰে হৈ পৰিব। প্ৰিয় দৰ্শক, এই মাহত যদি আপুনি দান কৰিব পাৰে সামৰ্থ্য অনুযায়ী, তেতিয়াহ'লে পিতৃদোষ নাশ হয় আৰু লক্ষ্মী দেৱীৰ কৃপা লাভ কৰিব পাৰি আৰু সন্তানৰ সুখো লাভ কৰিব পাৰি। লগতে ধন সম্পত্তি মোক্ষ লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পায় বুলি কোৱা হৈছে শাস্ত্ৰৰ অনুযায়ী। প্ৰিয় দৰ্শক, এই মল মাহত আপুনি ওম নমো ভাগৱতে বাসুদেৱায় নমঃ এই মন্ত্ৰ আপুনি যিমান পাৰে উচ্চাৰণ কৰিব লাগে। ইয়াৰ দ্বাৰা ভগৱান খুবেই প্ৰসন্ন হৈ পৰিব। এই মাহত আপুনি সাত্বিক আহাৰ গ্ৰহণ কৰি যদি ভগৱানক ভক্তি কৰে, তেতিয়া আপোনাৰ মনোবাঞ্ছাও পূৰ্ণ হয় বুলি কোৱা হৈছে আৰু আধ্যাত্মিক উন্নতিও হয় আৰু জীৱনৰ পৰা পাপো নাশ হয় বুলি কোৱা হৈছে। প্ৰিয় দৰ্শক, এই জেঠ মাহ মল মাহ পৰাৰ বাবে আপুনি এই মাহত চাউল, আটা কাকো কেতিয়াও ধাৰলৈ নিদিব বা ঋণলৈ নিদিব। আপুনিও নানিব কাৰো পৰা ধাৰ ঋণলৈ চাউল আৰু আটা। প্ৰিয় দৰ্শক, এই মাহত পুণ্য দান হৈছে অন্নদান, বস্ত্ৰদান আৰু দীপদান, জলদান, ফল মূল দান আৰু গীতা বা ধৰ্মীয় গ্ৰন্থ দান আপুনি যদি কৰিব পাৰে, তেতিয়াহ'লে অধিক পুণ্যতা আপুনি লাভ কৰিব পাৰিব বুলি কোৱা হৈছে শাস্ত্ৰত।
আপুনি যেতিয়াই দান কৰিব এনে বস্তু তেতিয়া বিষ্ণু ভগৱান শ্ৰীকৃষ্ণ শ্ৰী ৰামচন্দ্ৰৰ নাম আপুনি উচ্চাৰণ কৰিব লাগে। তেনেকৈ যদি আপুনি দান কৰে তেতিয়া আপোনাৰ দান অধিক শক্তিশালী হ'ব আৰু আপুনি অধিক পুণ্য ফল লাভ কৰিব পাৰিব। যদি আপুনি এনেকৈ দান কৰিব পাৰে তেতিয়া আপোনাৰ এই দানৰ ফলত পিতৃ পিতামহৰ দুখ নাইকিয়া হ'ব। লগতে লক্ষ্মী দেৱীৰ কৃপাত পৰিয়ালৰ সুখ আৰু সমৃদ্ধি বৃদ্ধি পাবলৈ আৰম্ভ কৰিব। প্ৰিয় দৰ্শক, জেঠ মাহত আপুনি কি বস্তু খোৱাটো উচিত নহয় আহক তাৰ বিষয়ে জানো এইবাৰ। এই জেঠ মাহত আপুনি ভুলতো বেঙেনা নাখাব। বেঙেনা যদি আপুনি এই মাহত খায় তেতিয়াহ'লে সন্তানৰ ক্ষতি হয় বুলি শাস্ত্ৰত বিশ্বাস কৰা হৈছে। কেৱল প্ৰিয় দৰ্শক শাস্ত্ৰৰ অনুযায়ীয়ে নহয়, আয়ুৰ্বেদৰ অনুযায়ীও এই মাহত বেঙেনাত বেক্টেৰিয়াৰ সৃষ্টি হয়। পোক পৰুৱাৰ ফলত বেক্টেৰিয়াৰ সৃষ্টি হয়, যাৰ ফলত শৰীৰত বিভিন্ন সমস্যাৰ সৃষ্টি হয় বুলি কোৱা হৈছে আয়ুৰ্বেদৰ অনুসৰি। সেইবাবে আপুনি বেঙেনা খোৱাৰ পৰা বিৰত থাকিব। এই মাহত আপুনি পিঁয়াজ নহৰু খোৱাৰ পৰাও অত্যাধিক আপুনি বিৰত থাকিব। এই মাহত অত্যাধিক গৰমৰ পৰিমাণ বেছি হৈ পৰে, গতিকে এনে বস্তু খালে আপোনাৰ শৰীৰত সমস্যা সৃষ্টি হয় বুলি কোৱা হৈছে। মছলাযুক্ত খাদ্য এই মাহত খোৱাটো উচিত নহয় বুলি কোৱা হৈছে। তেল মছলা আৰু তীব্ৰ মছলাৰ খাদ্য আপুনি এই মাহত গৰমৰ পৰিমাণ বেছি হোৱাৰ বাবে খোৱাৰ পৰা যদি বিৰত থাকিব পাৰে তেতিয়া আপোনাৰ বাবেই ভাল। মল মাহত আপুনি পৰাপক্ষত মাছ মাংস তামিল খাদ্য আপুনি খোৱাৰ পৰা বিৰত থাকিব লাগে বুলি কোৱা হৈছে। এনে বস্তু নোখোৱাকৈ থাকি আপুনি ইয়াৰ পৰিৱৰ্তে বেল ফল বা বেলৰ ৰস খাব পাৰে। লগতে আপুনি সতেজ ফল মূল খাব পাৰে। এই মাহত আপোনাৰ শৰীৰটো সতেজ কৰি ৰাখিব। প্ৰিয় দৰ্শক, জেঠ মাহত আপোনাৰ শৰীৰটো শীতল কৰি ৰাখিবৰ বাবে আপুনি জলজাতীয় ফল মূলৰ ৰস, নেমুৰ ৰস আপুনি খোৱাটো খুবেই উচিত। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ এই মল মাহত আপুনি কি কাৰ্য কৰাটো অনুচিত, কি বস্তু আনক দিয়াটো একেবাৰে উচিত নহয় তাৰ বিষয়ে সুন্দৰভাৱে জানিব পাৰিলে। গতিকে আজিৰ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ। আশা কৰোঁ ভিডিঅ'টোৱে আপোনাক উপকাৰ কৰিব। যদি ভাল পালে তেন্তে আৰু বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। গতিকে আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছোঁ। ধন্যবাদ।